নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম শৰ্মাৰ পৰ্টেলত যি কলেজ সিলেকশ্যন আছে বা কাৰেকশ্যন আছে সেইবোৰ কেতিয়া আৰম্ভ হ'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম নম্বৰ পাইছে তেওঁলোকে ক'ত এপ্লাই কৰিব পাৰিব। এইখন হৈছে আপোনালোকৰ নৰ্থ লখিমপুৰ কলেজ ইউনিভাৰ্চিটি এখন এডমিশ্যন নটিচ। এই এডমিশ্যন নটিচতে উল্লেখ কৰিছে যে শৰ্মাৰ পৰ্টেলৰ সেই ডেটখিনি কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কলেজ সিলেকশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব তেওঁলোকে উল্লেখ কৰিছে। নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি বা কলেজত যদি আপোনালোকে পঢ়িব বিচাৰে BA BSc বা মাষ্টাৰ ডিগ্ৰী একেলগে যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। এখন এডমিশ্যন নটিচ হয় 2025 বৰ্ষ। আপোনালোকে ইয়াত BA BSc লগতে মাষ্টাৰ ডিগ্ৰীও একেলগে কমপ্লিট কৰিব পাৰে। গতিকে আপোনালোকে এইখিনি চাই ল'ব, মই কৈ নাথাকোঁ কাৰণ ইতিমধ্যে মই ভিডিঅ' বনাই জনাইছোঁ যে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ বিষয়ে। গতিকে আপোনালোকে সেইখিনি চাই ল'ব। ইয়াত উল্লেখ কৰিছে যে টেণ্টেটিভ টাইমলাইন উল্লেখ কৰিছে। ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে আৰম্ভ হৈছে, 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গ'লে। যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই কৰি ল'ব পাৰে। প্ৰগ্ৰেম চিলেকশ্যন আপোনালোকৰ 12 তাৰিখৰ পৰা 22 মে'ৰ ভিতৰত হ'ব লাগে বুলি কৈছে, 12 তাৰিখৰ পৰা 22 মে'ৰ ভিতৰত। আৰু কাৰেকশ্যনটো আপোনালোকৰ 23 পৰা 25 মে'ৰ ভিতৰত। আৰু প্ৰথম মেৰিট লিষ্টখন 2 জুনত পাব্লিছ কৰাৰ সম্ভাৱনা আছে। এডমিশ্যন হ'ব 4 পৰা 5 জুনত ফাৰ্ষ্ট মেৰিট লিষ্টত, তাৰপৰা ছেকেণ্ড মেৰিট লিষ্টৰ 7 জুনত হ'ব পাৰে। আৰু এডমিশ্যন ছেকেণ্ড মেৰিট লিষ্টত 9 পৰা 10 জুনৰ ভিতৰত হ'ব পাৰে। আৰু স্পৰ্ট এডমিশ্যন 11 পৰা 14 জুনৰ ভিতৰত হ'ব পাৰে নন CUET কাৰণে। এইখিনি টেণ্টেটিভ টাইমলাইন হয়, কিন্তু আপোনালোকৰ হ'ব পাৰে 12 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত। আৰু CUET কাৰণে দিছে, CUET কাৰণে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন 5 পৰা 13 জুলাইৰ ভিতৰত হ'ব বুলি কৈছে। কাৰেকশ্যন উইণ্ড' 14 পৰা 15 জুলাই, পাব্লিকেশ্যন মেৰিট লিষ্ট 19 জুলাই, এডমিশ্যনৰ ফাৰ্ষ্ট লিষ্ট 21 পৰা 22 জুলাই, পাব্লিকেশ্যন ছেকেণ্ড মেৰিট লিষ্ট 23 জুলাই। তেওঁলোকে এই ডেটখিনি হয়তো কিবা এটা ভাবিয়ে হয়তো কিবা এটা গম পায়, তেওঁলোকে এইখিনি দিছে যিহেতু সঠিক মতেই হ'ব, অৰ্থাৎ এইখিনি ডেটৰ মতে আপোনালোকৰ কাৰেকশ্যন আৰু প্ৰগ্ৰেম চিলেকশ্যন আহিব। গতিকে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন 12 তাৰিখৰ পৰা হ'ব লাগে। গতিকে 12 তাৰিখৰ পৰা আপোনালোকৰ নন CUET কাৰণে 12 তাৰিখৰ পৰা হ'ব, আৰু CUET কাৰণে হয়তো 5 জুলাইৰ পৰা আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন আৰম্ভ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম নম্বৰ পাইছে তেওঁলোকে সাধাৰণতে যিবিলাক ফেমাছ কলেজ বা যিবিলাক ইউনিভাৰ্চিটি আছে সেইবিলাকত এপ্লাই নকৰাটোৱে ভাল, কাৰণ তেওঁলোকে হয়তো ছিট পোৱাটো খুব সহজ হৈ নপৰে। অৰ্থাৎ খুব সম্ভৱতঃ কোনোবাখনত পাব পাৰে SC ST হ'লে বা তেনেকুৱা ধৰণৰ কেটেগৰী হ'লে। আপোনালোকে যিবিলাক নৰ্মেল কলেজ আছে সেইবিলাকত এপ্লাই কৰিব। যদি কম নম্বৰ পাইছে সেই কলেজবিলাকত এপ্লাই কৰিলে সাধাৰণতে ছিট পোৱা চান্সটো বেছি থাকে, কাৰণ আপোনালোকে সৰ্বাধিক 5খন নে 6খন এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে সেইটো চাই ল'ব যাতে আপোনালোকৰ যিবিলাক কলেজ নৰ্মেল কলেজ আছে সেইবোৰত এপ্লাই কৰিবলৈ চেষ্টা কৰিব।